এইবাৰ ভাড়াতীয়াই পলুৱাই নিলে ঘৰৰ মালিকৰ পত্নী। নিজৰ অবৈধ চাহিদা পূৰণাৰ্থে সন্তানসহ প্ৰেমিকৰ লগত পলাল চাহিদা খাতুন। এই ঘটনা বৰপেটাৰ চেঙা সমষ্টিৰ পূব মহচৰাৰ। ভাড়াতীয়া হিচাপে থকা বাইক মেকানিক আব্দুল বাটেনে পলুৱাই নিলে 2 সন্তানৰ মাতৃ চাহিদা খাতুনক। জানিব পৰা মতে আব্দুল বাটেনে পূব মহচৰা আঞ্চলিক বজাৰস্থিত জৈনুদ্দিন নামৰ লোকজনৰ ঘৰ ভাড়ালৈ লৈ ব্যৱসায় কৰিছিল। প্ৰায় 6 মাহ ধৰি ঘৰৰ মালিক জৈনুদ্দিনৰ পত্নীৰ সৈতে আব্দুল বাটেনৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। জৈনুদ্দিন ঘৰত নথকাৰ সুযোগ লৈ সোমবাৰে জৈনুদ্দিনৰ পত্নী চাহিদা খাতুনে নগদ ধন অলংকাৰ ইত্যাদিৰ লগতে নিজৰ এটা সন্তানক লগত লৈ পলাই যায় বাইক মেকানিক আব্দুল বাটেনৰ সৈতে। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী স্বামীয়ে। আনহাতে আব্দুল বাটেনো এটা সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। লগত গৈছিলোঁ গড়াই মাৰি ভাড়া মাৰিবৰ কাৰণে চাউণ্ড ছেট লৈ কিনে আৰু মংগলবাৰ দিনা মই আহি কিনে গম পালোঁ যে মোৰ বোৱাৰী আৰু সন্তানটো লৈ কিনে পলাই লৈ গৈছে বাটেনে। আৰু মোৰ ঘৰত গইনা গাঁঠি আছিল আৰু 50,000 টকা আছিল আৰু কাপোৰ কানি চব কিছু লৈ গৈছে। মই সেইটো ন্যায় বিচাৰ চাওঁ আৰু আৰক্ষী থানাক অৱগত কৰিছিলোঁ। মই আৰক্ষী থানা আহি কিনে তদন্ত আৰম্ভ কৰিলে। তদন্ত কৰি মোক কিবা ন্যায় বিচাৰটো লাগে আৰু কেনেকৈ কি কৰিব। আপোনাৰ নামটো কি আছিলে? মোৰ নাম জৈনুদ্দিন। দেউতাকৰ নাম? দেউতাৰ নাম আব্দুল কৰিম। ঘৰ পূব মহচৰা। আপোনাৰ ঘৈণীয়েকক পলুৱাই লৈছে কোনে? আব্দুল বাটেনে। বাটেনৰ দেউতাকৰ নাম? বাটেনৰ দেউতাৰ নাম ইলিমুদ্দিন পোদ্দাৰ। গাঁও পূব মহচৰা। বাটেন কি কৰে? বাটেন গেৰেজের কাম করে, বাইক খারা কাম করে। বাইক মেকানিক? বাইক মেকানিক। কি আপনার ঘৰত কিমান দিন ধৰি ভাড়া? মোৰ ঘৰত 1 বছৰ হ'ল ভাড়া দিছিলোঁ। ভাড়া দি কিনে মই আৰু 1 বছৰৰ 6 মাহ পিছত মই গম পালোঁ মোৰ বোৱাৰীৰ লগত কিবা সম্পৰ্ক আছে। বাটেনৰ লগত আপোনাৰ বোৱাৰীজনীৰ কিবা সম্পৰ্ক কিমান দিন ধৰি আছে? 6 মাহ মান হ'ল। আপুনি গম পাইছিল আগে পিছে? গম পাইছিলোঁ মই। আৰু সেই সম্পৰ্কৰ কাৰণে পলুৱাই নিলে? সেই সম্পৰ্কৰ কাৰণে মই আৰু ভাড়া মাৰিবৰ কাৰণে গৈছিলোঁ। আহি কিনে মই নাপালোঁ আৰু এইটোৰ ন্যায় বিচাৰটো মোক লাগে। কোনদিনা পলুৱাই নিছে? সোমবাৰে লৈ গৈছে। সোমবাৰে? সোমবাৰে পলুৱাই নিছে। আপুনি কি এজাহাৰ দিলে কোনদিনা? আমি এজাহাৰ দিলোঁ মই মংগলবাৰ দিন এজাহাৰ দিওঁতে আৰু পুলিচ আৰক্ষী আহি কিনে তদন্ত কৰিছে। আপোনাৰ কি লৈছে? কি মোৰ গইনা গাঁঠি আৰু ছেট আছিল আৰু পইচা 50,000 আছিল। কাপোৰ কানি আৰু কিবা কিবি নথি পত্ৰ গোটেইকেইটা লৈ গৈছে। এতিয়া এই যে বাটেনৰ দেউতাকে কিবা কি কৈছে আপোনাক? বাটেনের দেউতাই মোক ক'লে যে দেউতাই কোৱা নাই, বাটেনের গাৰ্জেনে ক'লে ভিডিঅ' চিডিঅ' নাচাৰিবা আৰু কেছ টেছ নকৰিবা, হেৰি আহি আছে। আপোনাৰ শহুৰে কি কৈছে? মোৰ শহুৰে একো কোৱা নাই। আপোনাৰ শহুৰৰ নাম কি? চাহিব আলী। আৰু বাটেনৰ দেউতাকৰ নাম? আব্দুল ইলিমুদ্দিন না পোদ্দাৰ। তাৰমানে বহুদিনৰ পৰাই মানে সম্পৰ্ক আছে এই বাটেন আৰু আপোনাৰ ঘৈণীয়েকৰ লগত? বহুদিনৰ পৰাই সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কৰ পৰিণতিত পলুৱাই নিলে? পলাই গ'ল। গতিকে আপুনি ন্যায়টো বিচাৰে? ন্যায় বিচাৰ লাগে। ল'ৰা ছোৱালী আছে নেকি? বাটেনের এটা সন্তান আছে আৰু মোৰো 2টা সন্তান। মোৰ সন্তান এটা লৈ গৈছে আৰু এটা ঘৰত থৈ গৈছে। সন্তান আৰু বোৱাৰী লৈ কিনে পলাই গৈছে। এক সন্তানৰ পিতৃয়ে 2 সন্তানৰ মাতৃক পলুৱাই নিছে। আপোনাৰ মানে সন্তান দুজন? দুজন সন্তান এজন লগত লৈ গৈছে নেকি? এজন লগত লৈ গৈছে আৰু এজন ঘৰত থৈ গৈছে? এজন ঘৰত থৈ গৈছে। এতিয়া আপুনি ন্যায়টো বিচাৰে? ন্যায় বিচাৰ লাগে এতিয়া।